ব্যৱসায় কৰা মন আছিল জুবিন গাৰ্গৰ। মাজুলীত কৰিব বিচাৰিছিল এই ব্যৱসায়। জুবিনৰ এই ব্যৱসায়ক পূৰ্ণতা দিলে কোনে? জুবিনে মাজুলীত নাও ৰেষ্টুৰেণ্ট আৰম্ভ কৰাৰ কথা আছিল। নাম ৰাখিব বিচাৰিছিল কাঞ্চনজংঘা। কিন্তু সেই আশা পূৰণ নহল জুবিন গাৰ্গৰ। জুবিনৰ মনৰ এই আশাক পূৰ্ণতা প্ৰদান কৰিলে ডিব্ৰুগড়ৰ গৌতম বৰদলৈয়ে। হয়, জুবিনে ভবা সেই নাও ৰেষ্টুৰেণ্ট লুইতৰ বুকুত আৰম্ভ কৰিলে গৌতম বৰদলৈয়ে আৰু নাম দিলে কাঞ্চনজংঘা। বন্ধু আৰু তেওঁ চিনেমাখন জনপ্ৰিয় হৈছিল আৰু তেওঁ এখন মাজুলীত নাও ৰেষ্টুৰেণ্ট আৰম্ভ কৰিম বুলি ভাবিছিল আৰু নাম ৰাখিম বুলি ভাবিছিল কাঞ্চনজংঘা। যি কি নহওক ব্যৱসায়ৰ দিশত তেওঁ ইমান সক্ৰিয় হ'ব নোৱাৰিলে আৰু গতিকে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ এটা কথা মনলৈ আহিছিল, কেনেকৈ জুবিন গাৰ্গক ইনভলভ কৰাব পৰা যায়। কাৰণ তেওঁৰ যদি ইনভলভমেণ্ট থাকে তেতিয়াহ'লে মানুহেও এটা আৱেগিক সম্পৰ্ক গঢ়ি তুলিব পাৰিব। গতিকে কাঞ্চনজংঘা নামটো দি জুবিন গাৰ্গক অনুৰোধ কৰিছিলোঁ, মোৰ লগৰ হয়, যে তোমাৰ চিনেমাৰ নামত এখন ফ্লটিং ৰেষ্টুৰেণ্ট আমি আৰম্ভ কৰিছোঁ, তুমি আহি মুকলি কৰিব লাগিব। ক'লে হ'ব দিয়া। মই ক'লে কাৰ বিয়ালৈ গৈ আছোঁ বুলি কৈছিলে, যাওঁতে মই সোমাই মুকলি কৰি দিওঁ। কাঞ্চনজংঘা 1খনো তেওঁ মুকলি কৰে, কাঞ্চনজংঘা 2খনো তেওঁ মুকলি কৰে। জুবিনৰ বন্ধু গৌতম বৰদলৈ হিয়াৰ আমঠুগৰাকীক জীৱিত কালতেই নিজ হাতেৰে শুভাৰম্ভ কৰিলে এই কাঞ্চনজংঘা নাও ৰেষ্টুৰেণ্টখন। ইমানতে থমকি নৰল গৌতম বৰদলৈ। জুবিনৰ অস্তিত্বক জীয়াই ৰাখিবলৈ ডিব্ৰুগড়তো নিৰ্মাণ কৰিলে পথ, যাৰ নাম দিলে জুবিন গাৰ্গ পথ। মই তেওঁৰ নামত এটা পথো নিৰ্মাণ কৰিছিলোঁ 2019 চনত, জুবিন গাৰ্গ পথ। আৰু সেই পথটি জীৱনকালত জুবিন গাৰ্গে নিজে মুকলি কৰা অসমৰ একমাত্ৰ পথ। শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ সন্দৰ্ভত মন্তব্য ৰাখি গৌতম বৰদলৈ কয় যে জুবিন ক্ষেত্ৰৰ নাম কাঞ্চনজংঘা জুবিন বিচৰণ ক্ষেত্ৰ হ'ব লাগে। ইয়াৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি শান্তি নিকেতন আছে, সেই একেই ধৰণে জুবিন ক্ষেত্ৰ তেনেকুৱা এখন আশ্ৰমৰ দৰে হ'ব লাগে বুলি মন্তব্য কৰে গৌতম বৰদলৈ। ইয়াৰ উপৰিও জুবিন ক্ষেত্ৰত এটা সংগীত সাধনাৰ কেন্দ্ৰ থাকিব লাগে, য'ত প্ৰতিজন মানুহে এটা শান্তিৰ পৰিৱেশ পায়। জুবিন সমাধি ক্ষেত্ৰ হৈছে, মই ক'ম কাঞ্চনজংঘা জুবিন বিচৰণ ক্ষেত্ৰ। কিয়নো তেওঁ যেতিয়াই ডিব্ৰুগড়লৈ আহিছিল, সময় পালে কাঞ্চনজংঘাত সোমাই গৈছিল। তেওঁ নিজেওতো আহিছিল, তেওঁৰ যিমান বাদ্যযন্ত্ৰীকে লৈ যিমান ট্ৰুপৰ সকলো সদস্য কাঞ্চনজংঘালৈ লৈ আহিছিল। জুবিন ক্ষেত্ৰ মই যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতনখন আছে, তেনেকুৱা এখন আশ্ৰমৰ দৰে হোৱা উচিত। ইয়াত কিবা আধুনিক এনেকুৱা সাজ সজ্জাৰ হ'ব নালাগে, খুব হুলস্থলীয়া পৰিৱেশৰ হ'ব নালাগে। তেওঁ গছ ভাল পাইছিল, গছ হ'ব লাগে, নাহৰৰ গছ থাকিব লাগে, মাজতে প্ৰকৃতিৰ সৈতে সম্পূৰ্ণ সম্পৰ্ক থকা এটা পৰিৱেশ থাকিব লাগে, এখন আশ্ৰমৰ দৰে হ'ব লাগে। তাত সংগীত সাধনাৰ এটা কেন্দ্ৰও থাকিব লাগে, য'ত হয়তো আমাৰ থলুৱা বাদ্যযন্ত্ৰ, সংগীত ইত্যাদি পৰিৱেশনৰ কাৰণে এটা ফালে এখন মঞ্চ থাকিব লাগে। জুবিন গাৰ্গৰ যিখিনি সংগীতৰ স্মৃতি এলবাম, সেইবিলাকৰ এটা সংগ্ৰহালয় তাত থাকিব লাগে। তেখেতৰ সংগীত তাত চাউণ্ড বক্সবিলাকত মৃদু শব্দৰ ব্যঞ্জনত বাজি থাকিব লাগে। এটা এনে পৰিৱেশ হোৱা উচিত, য'ত গ'লেই মানুহৰ অন্তৰ চুই যায় আৰু মানুহে শান্তি হৃদয়ত আৰু আত্মাত শান্তি লাভ কৰে।
আনহাতে জুবিনৰ ন্যায় সন্দৰ্ভতো এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে জুবিনৰ বন্ধু গৌতম বৰদলৈ। আমি বিচাৰো অতি সোনকালে আচল ঘটনাটো কি, কোন দোষী সেইটো ওলাই আহিব লাগে। ফাষ্ট ট্ৰেক হ'ব লাগে। ফাষ্ট ট্ৰেক এইকাৰণে হ'ব লাগে, সকলোৱে ক'লেই নহ'ব যে আমাৰ হিয়াৰ আমঠু অসমৰ মানে সকলোৱে ভাল পায়, অসমৰ হীৰা হয়, অসমৰ মুকুতা হয়, সেইটো কাজে কামে সেইটো দেখুৱাব লাগিব। সকলো মেচিনেৰী লাগি যাব লাগে যাতে তেখেতক ন্যায় দিয়াব পাৰি আৰু অতি শীঘ্ৰেই ন্যায় দিয়াব পাৰি। আৰু সেইখিনি কথাৰে নহয়, সেইটো কামেৰে প্ৰমাণ কৰিব লাগিব। সকলোকে মই অনুৰোধ কৰিম, তেতিয়াহে তেখেতৰ আত্মাই শান্তি পাব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।